ইমান স্পৰ্ধা নামধাৰী সাংবাদিক অতনুৰ কুকুৰৰ লগত তুলনা কৰিলে ডক্টৰ হীৰেন গোহাঁইক। তথাকথিত সাংবাদিক অতনুৱে যেতিয়া ক খ গ ঘ শিকি আছিল তেতিয়া কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত PhD কৰি আছিল ডক্টৰ হীৰেন গোহাঁইয়ে। হিমন্তৰ এৰেহা খাই অসমৰ বিবেকক অপমান কৰাৰ ধৃষ্টতা অতনু ভূঞাৰ। চোৱাচলেকা সাংবাদিকৰ আন নাম অতনু ভূঞা। হিমন্ত বিশ্ব শৰ্মাই বমি কৰিলেও চেলেকি খাবলৈ সাজু অসমৰ কেইটামান নামধাৰী সাংবাদিক। তাৰে প্ৰথমগৰাকী হৈছে খাকী নচলৰ বেজাৰত বলিয়া হোৱা হালধীয়া সাংবাদিক অতনু ভূঞা। চোৱাচলেকি উপাৰ্জন কৰা টকাকেইটা পানীত পৰাৰ বাবে হিতাহিত জ্ঞান হেৰুৱাই আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে এইগৰাকী সাংবাদিকে। এইটো সাংবাদিক অতনু ভূঞাৰ এটা বিলাতী কুকুৰ। নিশা হলে এই কুকুৰটোৰ সৈতে ভিডিঅ' বনায়। নিমাখিত কুকুৰটোক অত্যাচাৰ চলায় অতনু ভূঞাই। অতনুৱে কুকুৰটোৰ নাম ৰাখিছে গুণেশ্বৰ ভূঞা। এইবাৰ এই কুকুৰটোৰ লগত ডক্টৰ হীৰেন গোহাঁইক ৰিজালে অতনুৱে। প্ৰথমে চাই লওক সাংবাদিক অতনু ভূঞাই সামাজিক মাধ্যমত আপলোড কৰা এই ভিডিঅ'টো। কানে কানে কোৱা 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 কি তুমি হীৰেন গোহাঁই নহয় যে কংগ্ৰেছক ভোট দিব লাগে বুলি ক'বা। বহুত চিয়াৰা দেই, তুমি হীৰেন গোহাঁইতকে বহুত চিয়াৰা মাৰিলে বাবা গ'লে বহুত চিয়াৰা। নিৰ্লজ্জ, বিবেকহীন, চিহ অতনু চিহ। বিজেপিক সমৰ্থন কৰিবলৈ গৈ হীৰেন গোহাঁইৰ দৰে ব্যক্তিক কুকুৰৰ লগত ৰিজাবলৈ কিমান নিকৃষ্ট মানসিকতাৰ মানুহ হ'ব লাগিব সাংবাদিক অতনু ভূঞা। মানুহৰ চৰিত্ৰ হননত বিশাৰদ অতনু ভূঞা। কেৱল ডক্টৰ হীৰেন গোহাঁইকে নহয়, জুবিন গাৰ্গৰ চিতাৰ জুই চেঁচা নহওঁতেই জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ উঠি পৰি লাগিছিল পাবত খোলা পৰ্টেল দা সত্যৰ মালিক অতনু ভূঞাই। কল্পনাপ্ৰসূত তথা প্ৰমাণহীন ভুৱা বাতৰিৰে চৰিত্ৰ হনন কৰি জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত তল পেলাবলৈ চেষ্টা কৰিছিল অসত্য কথা কোৱাত অভ্যস্ত সত্যৰ সাংবাদিক অতনু ভূঞাই। পিছে আমি সুধিব খুজিছো, কিমান নিকা আনৰ চৰিত্ৰ হনন কৰা সাংবাদিক অতনু ভূঞাৰ চৰিত্ৰ? কোনোবা যুৱতী বোৱাৰীৰ লগত গোপন সম্পৰ্ক আছে নেকি অতনুৰ? কাৰণ ডাকৰ বচনে কয়, সাপেহে দেখে সাপৰ ঠেং। নহলে বা আনৰ চৰিত্ৰ হননত কিয় ইমান ৰাপ অতনু ভূঞাৰ? প্ৰথমে নিৰুদ্দিষ্ট সংগীতজ্ঞ ৰমেন বৰুৱা, তাৰপিছত প্ৰাণৰ শিল্পী জুবিন, আৰু এইবাৰ অসমীয়া জাতিৰ বিবেক ডক্টৰ হীৰেন গোহাঁইক অপমান সাংবাদিক অতনুৰ। অসমীয়া জাতিলৈ অনবদ্য অৱদান আগবঢ়োৱা প্ৰতিজন ব্যক্তিয়ে এতিয়া টাৰ্গেট হৈ পৰিছে অতনু ভূঞাৰ। অসমীয়া জাতিৰ বাবে নিস্বাৰ্থভাৱে কাম কৰি থকা বৰেণ্য ব্যক্তিক অপমান কৰি নিজৰ TRP বঢ়োৱাৰ নিকৃষ্ট প্ৰয়াস অতনু ভূঞাৰ। জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা অতনুৰ গাত অসমীয়াৰ তেজ আছেনে? হীৰেন গোহাঁই বা ৰমেন বৰুৱাক অপমান কৰা অতনুৰ মগজুটো ডিঙিৰ ওপৰতেই আছেনে? হিমন্ত বিশ্ব শৰ্মাক তৈলমৰ্দন কৰিবলৈ আৰু কিমান তললৈ যাব পাৰিব অতনু ভূঞা? এইবোৰ প্ৰশ্নই এতিয়া সুধিব খুজিছে অসমৰ সজাগ জনতাই। এনেধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে এটা হাইপো কৰিব। আজিলৈ ইমানেই, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।